পূৰ্ণিমাজনীলৈ চাবই নোৱাৰি কি অৱস্থা হৈছে তাইৰ। একো এটা খাবই মন নকৰে, আনকি পানী এটুপিও নাখায় তাই। খাবই বা কেনেকৈ? ইমান কম বয়সতে দেখোন তাই গিৰিয়েকক হেৰুৱালে। ভগৱান বাৰু ইমান নিৰ্দয় কিয় হ'ল? ইমান কম বয়সতে বাৰু মোৰ ল'ৰাটোক এই পৃথিৱীৰ পৰা লৈ যাব লাগেনে? কিন্তু মই এতিয়া কালি থাকিলে নহ'ব, পূৰ্ণিমাক ময়ে বুজাব লাগিব। তাই এনেকৈ থাকিলে আয়ানৰ কি হ'ব? তাইতো আয়ানৰ চোৱা চিতা কৰিব লাগিব, গাখীৰ খুৱাব লাগিব তাক। তাই জানো এনেকৈ থাকিলে হ'ব? পূৰ্ণিমা, সেয়া চোৱাচোন, তুমি মাছৰ আঞ্জা ভাল পোৱা নহয়, মই আজি নিজ হাতেৰে বনাই আনিছোঁ। খাব লাগিব কিন্তু তুমি। যোৱা 2 দিন ধৰি তুমি একো এটাই খোৱা নাই। নাই মা, মই খাব নোৱাৰোঁ, মোৰ খাবলৈ অলপো মন যোৱা নাই। মন নগ'লে হ'ব জানো? মন নগ'লেও তুমি খাব লাগিব পূৰ্ণিমা। চোৱাচোন পূৰ্ণিমা, তুমি ভাল পোৱাৰ কাৰণেই মই বিলাহী দি মাছৰ আঞ্জা বনাই আনিছোঁ। নাখালে নহ'ব নহয় মাজনী, অকণমান খাই লোৱা। নাই মা, মোক জোৰ নকৰিব, মোৰ অলপো খাব মন যোৱা নাই। তুমি এনেকৈ থাকিলে আয়ানৰ কি হ'ব ভাবি চাইছেনে বাৰু? কেনেকৈ খাম বাৰু মা, আপুনি কওকচোন। সকলোৱে কৈ আছে আৰোহণ বোলে এইখন পৃথিৱীত নাই। সেইটো কেতিয়াও সম্ভৱ নহয় মা। আৰোহণে আমাক এৰি থৈ যাব নোৱাৰে। চাবচোন, তেখেত ঘূৰি আহিব। আৰোহণ নহালৈকে মই একো নাখাওঁ মা। চাবচোন আপুনি, তেখেত অতি সোনকালে ঘূৰি আহিব। আৰোহণে আহি নিজ হাতেৰে খোৱালেহে মই খাম মা। সৰু ছোৱালীৰ দৰে নকৰিবা পূৰ্ণিমা। সত্যটো আমি মানি ল'বই লাগিব পূৰ্ণিমা। হাজাৰ কষ্ট হ'লেও এইটোৱে সত্য যে আৰোহণ আৰু আমাৰ মাজত নাই। মা, তাৰমানে আপুনিও এইটো বিশ্বাস কৰিছে যে আৰোহণ আৰু নাই? কেনেকৈ মা? আপুনিতো মাক হয়, আপুনি কেনেকৈ মানি ল'ব পাৰিছে এইটো কথা? সেইটো কেতিয়াও সত্য হ'ব নোৱাৰে। আৰোহণে এনেকৈ আমাক এৰি থৈ নাযায় কেতিয়াও মা। পূৰ্ণিমা, বাস্তৱলৈ ঘূৰি আহা পূৰ্ণিমা। আমাৰ আৰোহণ জীয়াই থকা হ'লে এতিয়ালৈকে তাৰ সন্ধান ওলালে হ'লে। ইমান বিচৰাৰ পিছতো তাক কোনেও বিচাৰি নাপালে অ পূৰ্ণিমা। আৰু পানীৰ তলত ইমান দেৰিলৈকে এজন মানুহ জীয়াই থাকিব নোৱাৰি অ পূৰ্ণিমা। এইটোৱে সত্য পূৰ্ণিমা, যে আৰোহণ আৰু আমাৰ মাজত নাই। তুমি এইটো মানি লোৱা। নাই মা, মই কেতিয়াও নামানো। মই মানিবই নোৱাৰো এইটো কথা। মোৰ মনে কৈছে মা, আৰোহণৰ একো হোৱা নাই। আৰোহণ ঠিকেই আছে মা। আৰু আপুনি চাবচোন, তেখেত সোনকালে ঘূৰিও আহিব। মই ভালকৈ বুজিছোঁ পূৰ্ণিমা, এইটো মানি লোৱাটো তোমাৰ কাৰণে ইমান সহজ নহয়। বাস্তৱক মানি ল'বলৈ তোমাৰ সময় লাগিব। তুমি মোলেই চোৱাচোন পূৰ্ণিমা, ময়োতো নিজৰ ল'ৰাটো হেৰুৱাইছোঁ। ইমান কম বয়সতে যে মোৰ ল'ৰাটো ভগৱানে মোৰ পৰা কাঢ়ি লৈ যাব কেতিয়াও ভবা নাছিলোঁ অ পূৰ্ণিমা। কিন্তু মই জানো কন্দা কটা কৰি তোমাৰ দৰে এনেকৈ বহি আছোঁ। তোমাৰ কাৰণে, আয়ানৰ কাৰণে আৰু আমাৰ এই পৰিয়ালটোৰ কাৰণে মই নিজকে চম্ভালি লৈছোঁ। তুমি অন্ততঃ তোমাৰ এই কণমানি ল'ৰাটোৰ কথা ভাবাচোন। তুমি যদি এনেকৈ ভাঙি পৰা, এনেকৈ দুৰ্বল হৈ পৰা, তাৰ কি হ'ব বাৰু? আয়ানৰ কাৰণেই তুমি সুস্থ হৈ থাকিব লাগিব পূৰ্ণিমা। চোৱা পূৰ্ণিমা, সেয়া চোৱা, ময়ো কন্দা নাই আৰু আজিৰ পৰা ময়ো নাকান্দো, তুমিও কন্দা কটা কৰি নাথাকিবা। ভগৱানে যি কৰে সেয়া ভালৰ কাৰণেই কৰে। ইয়াতো হয়তো আমাৰ কিবা ভালেই লুকাই আছে। মই আয়ানক লৈ যাওঁ অলপ, তুমি কিন্তু ভাতকেইটা খাই ল'বা। সকলোৱে বাৰু কিয় এইটো মানি লৈছে যে আৰোহণ আমাৰ মাজত আৰু নাই? মোৰ মনটোৱে কিন্তু এইটো কথা কোনো পধ্যে মানি ল'ব খোজা নাই। মই জানো আৰোহণ, আপুনি আছে এইখন পৃথিৱীত, আৰু আমাৰ মাজলৈ এদিন আপুনি ঘূৰি আহিব। ঐ বিনা, ইমান খৰখেদাকে চাইকেলখন লৈ কোনফালে যাওঁনো? তহঁত এইখিনিতে ৰৈ আছ? মই লক্ষ্য কৰা নাছিলোঁ। দেউতাই বনৌষধি দুটামান বিচাৰি আনিব দিছে। তাকে বিচাৰি গৈ আছো। নৈ পাৰৰ ফালেহে পাম চাগে সেইকেইটা। যাবি ৰ বিৰিনা, লাহে ধীৰে, তোৰ লগত অলপ কথা আছে, অলপ নামচোন। নাই মই অলপো দেৰি কৰিব নোৱাৰো, বেয়া নাপাবি, বেলেগ এদিন কথা পাতিম বাৰু। তোৰতো আজিকালি আমাৰ কাৰণে সময় নাইকিয়া হৈছে। তোক লগ পাবলৈ এতিয়া আমি কি এপইণ্টমেণ্ট ল'ব লাগিব নেকি বিৰিনা? সেই তহঁতিও যে কি কথা কওঁ আৰু, বহুত দূৰ যাব লাগিব নহয়, আৰু মই ঔষধিখিনি আনি দিলেহে দেউতাই তেখেতক খুৱাব পাৰিব। সেইকাৰণেহে মই খৰখেদা কৰিছো, তহঁতে আকৌ বুজিয়ে নাপাওঁ। পিছে বিৰিনা, সেই মানুহজনৰ কি খবৰ? বচাৰ বাৰু কিবা আশা আছেনে? মোৰ কিন্তু আশা নাই যেনেই লাগিছে। কিমান দেৰি পাবা পানীত পৰি আছিল, কোনো ঠিক নাই নহয়। এনেকৈনো কিয় কৈছে চন্দন? কিয় নাবাচিব তেখেত? নিশ্চয় বাচিব। তেখেত সুস্থ হ'বই লাগিব। মই ইমান কষ্ট এনেই কৰি আছো নেকি? আৰে বিৰিনা, মই মোৰ মনৰ কথাখিনিহে কৈছো, তই আকৌ ইমান কিয় খং কৰিছ? নাই চন্দন, মই খং কৰা নাই। হ'ব দে, তহঁত ৰ, মই যাওঁ, মোৰ দেৰি হৈছে। ঐ চন্দন, মই কিন্তু এইবোৰ ঠিক দেখা নাই। কি ঠিক দেখা নাই? কিহৰ কথা কৈছ? এই যে বিৰিনাই সেই অচিনাকি মানুহজনক ঠিক কৰিবলৈ ইমান উঠি পৰি লাগিছে। ইয়াতনো আচৰিত হ'বলৈ কি আছে? বিৰিনাটো আগৰ পৰা এনেকুৱা। তই দেখোন জানই তাই সৰুৰ পৰাই গৰু, ছাগলী, কুকুৰ, মেকুৰী সেইবোৰৰো কষ্ট হোৱা দেখিব নোৱাৰে। আৰু এতিয়াতো তাই দেউতাকে এজন মানুহক বচাবলৈ চেষ্টা কৰি আছে, আৰু বিৰিনাও তাতে ব্যস্ত হৈ আছে। এইটো ভাল কথাহে।
গৰু ছাগলীৰ কথা বেলেগ চন্দন, আৰু এজন সুদৰ্শন ডেকা মানুহৰ কথা বেলেগ। মই ৰাতিপুৱা গৈছিলো এবাৰ বীণাহঁতৰ ঘৰলৈ। মানুহজনক এতিয়া যথেষ্ট সুস্থ যেনেই লাগিছে। চকু দুটা মিলিছে, একেথৰে ওপৰলৈকে চাই থাকে, মাতবোল একো নাই। আৰু বীণাটো পৰাপক্ষত মানুহজনৰ কাষৰ পৰা আঁতৰিয়ে নাযায়। তাই এনেকুৱা আচৰণ কৰিছে যেন তাই বহুত আপোন মানুহে এনেকুৱা অৱস্থাত আছে। বীণাৰ অন্তৰখন যে বহুত কোমল, সেইবাবে এনেকুৱা কৰিছে, বেলেগ কোনো কাৰণ নাই অ'। চা চন্দন, মই এজনী ছোৱালী হয়, আৰু এজনী ছোৱালী হৈ আন এজনী ছোৱালীৰ মনৰ কথা ভালকৈ বুজিব পাৰোঁ। আৰু বীণাকটো মই বহুত ভালকৈ চিনি পাওঁ। যদিও মই তাতকৈ বয়সত অলপ ডাঙৰ হওঁ, তথাপি তাই সৰুকালৰে পৰা মোৰ লগতে চবতকৈ বেছি সময় কটাইছে। মানে তই কি ক'ব বিচাৰিছ? ভালকে খুলি কচোন, তোৰ কি সন্দেহ হৈছে? চা চন্দন, মোৰ কিন্তু এনেকুৱাহে লাগিছে যেন বীণে মানুহজনক লাহে লাহে ভাল পাব ধৰিছে। আৰু তই এবাৰ ভাবি চাচোন চন্দন, সুস্থ হৈ যদি মানুহজনে বীণক ভাল পাই বহে, তেতিয়া তই কি কৰিবি চন্দন? সেইকাৰণে কৈ আছো মই, তই অতি সোনকালে তোৰ মনৰ কথাখিনি বীণাক কৈ দে। তই মিছাতে এইবোৰ ভাবিছ নেকি? তেনেকুৱা একো কথা নাই। দুদিনতে কোনোবাই কাৰোবাক ভাল পাব পাৰে নেকি? তাকো মাত্ৰ দেখা পায়ে প্ৰেম ভাল পোৱা হৈ যায় নেকি? তয়ে কৈছ দেখোন, মানুহজনে বোলে মাতবোল এতিয়ালৈকে একোৱে কৰা নাই। ভাল পোৱা বহুত আচৰিত বস্তু চন্দন, কাৰ লগত কেতিয়া কেনেকে হৈ যায় কোনে ধৰিব নোৱাৰে। সেইকাৰণে মই তোক বাৰে বাৰে কৈ আছো, এতিয়া বাকীখিনি তোৰ ওপৰত। হ'ব দে, তই এতিয়া ইমান চিন্তা কৰিব নালাগে। মই বাৰু মোৰ মনৰ কথাখিনি বীণাক কৈ চাম। এনেওতো এদিন নহয় এদিন ক'বই লাগিব তাইক। দুদিন পিছত ক'লো হ'লে এতিয়া যেনিবা আগতীয়াকৈ কৈ দিব লাগিব। আৰু বীণাক মই ভালকৈ চিনি পাওঁ, তাই মাত্ৰ সেই মানুহজনক বচাবলৈহে চেষ্টা কৰি আছে, আৰু একো নাই। তেনেকুৱা হ'লেতো ভালেই চন্দন, মই তেতিয়া বহুত সুখীহে হ'ম। মই ভালকৈয়ে জানো তই বীণাক কিমান বেছি ভাল পাওঁ। তোৰ ইমান বছৰৰ ভাল পোৱাক যাতে দুদিনৰ আগত অহা মানুহ এজনে কাঢ়ি নিব নোৱাৰে, সেইকাৰণেহে মই এইবোৰ কৈ আছো। আৰু মই এইটোও জানো বীণাক তোতকৈ ভালকৈ আৰু কোনেও ৰাখিব নোৱাৰে। আৰু বীণাক হেৰুৱাই জানো তই সুখত থাকিব পাৰিবি? নোৱাৰো, কেতিয়াও নোৱাৰো। বীণা অবিহনে মোৰ জীৱন একোৱেই নহয়। সেইকাৰণে মই কৈ আছো, অতি সোনকালে বীণাক তোৰ মনৰ কথাখিনি জনাবি। কিয় বাৰু তেখেতে এতিয়ালৈকে একো মাতবোল কৰা নাই? কিমান কষ্ট কৰিছো মই, কিমান যত্ন লৈছো তেখেতৰ, তথাপিও দেখোন এতিয়ালৈকে তেওঁৰ মাত ঘূৰি অহা নাই। হে ভগৱান, সোনকালে ঠিক কৰি দিয়ক আৰু তেখেতক। একো এটা মুখতো লোৱা নাই এতিয়ালৈকে। এনেকে থাকিলে বাৰু তেখেত কেনেকে সুস্থ হ'ব? বীণা, এতিয়ালৈকেতো খুন্দি হোৱাই নাই নে এইখিনি? দেউতা, হৈছে আৰু এই হ'লেই। হ'ল যদি লৈ যায় এইখিনি সোনকালে, ল'ৰাজনক খুৱাই লাগে। মই এফালে ওলাই যাব লাগে, সোনকালে আহিম বাৰু। দেউতা, তেখেতে এতিয়ালৈকে একো মাতবোল নকৰে কিয়? লাহে লাহে কৰিব, মাতবোলো কৰিব। এতিয়াতো আগতকৈ যথেষ্ট ভাল হৈছে, লাহে লাহে মাতবোলো কৰিব। আৰু বীণা, মই লক্ষ্য কৰি আছো কিন্তু মানুহজনৰ যত্ন লওঁতে লওঁতে তই নিজৰ কথাই পাহৰি গৈছ। তোৰ অন্তৰখন বহুত কোমল, সেইটো মই জানো। মানুহজনৰ কষ্ট দেখি হয়তো তই সুখত থাকিব পৰা নাই, কিন্তু তই নিজৰ ফালেও চাব লাগিব। তোৰতো আৰু মা নাই মাজনী যে তোৰ যত্ন ল'ব। তই নিজৰ যত্ন নিজেই ল'ব লাগিব মাজনী। মইতো বিভিন্ন কামত ব্যস্ত থাকো, দেখিছ তই। হ'ব দেউতা, তুমি মোৰ কথা চিন্তা নকৰিবা, মই ঠিকেই আছো। হ'ব দে, মই যাওঁ, মোৰ দেৰি হৈছে। তই এইখিনি খুৱাই দিবি তেখেতক, আৰু নিজৰ ভাতকেইটা খাই ল'বি কিন্তু। ৰাতিপুৱাৰ পৰা চাগে একোৱেই খোৱা নাই। হ'ব দেউতা, খাই ল'ম বাৰু। দেউতা, মই তোমাক কেনেকৈ বুজাওঁ? মানুহজন ঠিক নোহোৱালৈকে মোৰ পেটলৈ ভাত পানী একোৱেই নাযায়। নাজানো আৰু কি এটা অদ্ভুত বান্ধোনত মই যেন বান্ধ খাই গ'লো ল'ৰাজনৰ লগত। তেখেত সম্পূৰ্ণ সুস্থ হ'লেহে যেন মই শান্তি পাম। আৰু তেখেতক যিমানবাৰ দেখো মোৰ এনেকুৱাই লাগে যেন মই আগত তেখেতক লগ পাইছো, কিন্তু কোনোপধ্যেই মনত পেলাব পৰা নাই ক'ত লগ পাইছো বাৰু তেখেতক। মোৰ মনত নাই, কিন্তু তেখেতৰ নিশ্চয় মনত আছে। তেখেত মাতিব পৰা হ'লে মই প্ৰথম এইটো প্ৰশ্ন কৰিম তেখেতক। পূৰ্ণিমা, তুমি মোৰ সন্মুখতে বগা সাজযোৰ নিপিন্ধিবাচোন। মোৰ ল'ৰা আৰোহণৰ মুখখন মোৰ সন্মুখত ভাহি আহে তোমাক এইটো ৰূপত দেখিলে। বিধৱা সাজত মই তোমাক চাব নোৱাৰো পূৰ্ণিমা। মা, মই বিধৱা নহয়। মই কেতিয়াও নামানো যে আৰোহণ নাই। তেখেত আছে, তেখেত নিশ্চয় আছে আৰু ঘূৰিও আহিব। কিন্তু মই বগা সাজযোৰ পিন্ধাৰ এটাই কাৰণ, যেতিয়ালৈকে আৰোহণ ঘূৰি নাহে তেতিয়ালৈকে মোৰ জীৱনত কোনো ৰং নাই। তেনেস্থলত ৰঙীন কাপোৰ পিন্ধাৰ কি অৰ্থ আছে? আৰু চাবচোন মা, অতি সোনকালে মই পুনৰ ৰঙীন কাপোৰ পিন্ধিম। আমাৰ জীৱনবোৰো ৰঙেৰে উপচি পৰিব, কাৰণ আৰোহণ আহি আছে। অতি সোনকালে তেখেত আহিব। আপোনালোকে নামানিব পাৰে, কিন্তু মই এইটো বিশ্বাস কৰোঁ। চাচোন ডিম্পল, তোৰ বৌয়েৰক কোনো পধ্যেই বুজাব নোৱাৰিছো। হ'ব দিয়া মা, নবৌৰ যেনেকৈ ভাল লাগে তেনেকৈ থাকিব দিয়াচোন। লাহে লাহে সকলো ঠিক হৈ যাব। এই পানীখিনি খাই দিয়কচোন, দেউতাই এইখিনি আপোনাক খাব কৈছে। কি চিন্তা কৰি আছে? সোনকালে খাই দিয়কচোন, এইখিনি খালেহে আপুনি ভাল পাব। নিজেতো একো নকয়, কিবা সুধিলেও উত্তৰ নিদিয়ে, কিয় বাৰু এনেকুৱা হৈ আছে? খাই লওকচোন এইখিনি। মই খুৱাই দিম নেকি বাৰু, যদি আপুনি বেয়া নাপায়? আপুনি কোন হয়?
মাতিছে আপুনি মাতিছে হে প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনিলা মই বেৰিনা মোৰ নাম বেৰিনা আৰু আপোনাৰ নাম আপোনাৰ ঘৰ ক'ত বাৰু মই কোন হয় বাৰু মোৰ ঘৰ ক'ত আপোনাৰ নিজৰ নামটো মনত নাই আপোনাৰ ঠিকনা আপোনাৰ নিজৰে মনত নাই নাই মোৰ দেখোন একোৱে মনত পৰা নাই আপুনি কওকচোন কোন হয় মই কোন হয় যিহেতু মই কেনেদৰে ক'ম আপোনাক বেহুচ অৱস্থাত নৈ ঘাটৰ পৰা দেউতাই আমাৰ ঘৰলৈ লৈ আহিছিল দৰৱ পাতি খোৱাৰ পিছত এতিয়া আপুনি অলপ সুস্থ হৈছে কিন্তু মই হয় কোন মোৰ যে একোৱে মনত পৰা নাই আপুনি ভালকৈ চেষ্টা কৰকচোন নিশ্চয় মনত পৰিব ভালকৈ মনত পেলাওক নাই একো মোৰ একো কথাই মনত পৰা নাই হ'ব দিয়ক বেছি চিন্তা নকৰিব লাহে লাহে মনত পৰিব সকলো এতিয়া মাত্ৰ আপুনি সুস্থ হৈছেহে লাহে লাহে সকলো মনত পৰিব চাবচোন মোৰ কিয় বাৰু এনেকুৱা লাগিছে কোনোবাই যেন মোলৈ বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছে কিন্তু কোন তেখেত কোনে মোলৈ অপেক্ষা কৰি আছে মোৰ ঘৰেই বা ক'ত হয় তাত বা কোন আছে মোৰ বাৰু কিয় একো মনত পৰা নাই ৰ'ব অলপ ধৈৰ্য ধৰক আপুনি দেউতাক আহিব দিয়ক তেখেত এফালে ওলাই গৈছে দেউতাৰ ওচৰত স্মৃতি শক্তি ঘূৰাই অনাৰ ঔষধ নিশ্চয় আছে